নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 19 আগষ্ট গোটেই অসমৰ লগতে ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত হৈছে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ কেইবাটাও বিস্ফোৰক মন্তব্য হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মিয়া মুছলমানক কিমান বেয়া পায় আজিৰ এই ভিডিঅ'টিৰ পৰা আপুনি জানিব পাৰিব হয় আমাৰ প্ৰথমটো খবৰে ৰাজ্যবাসীৰ বাবে এটা বহুতে গুৰুত্বপূৰ্ণ খবৰ যোৱা 15 আগষ্টত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মন্তব্য কৰিছিল গুৱাহাটীত চলা অলা অবেৰৰ ড্ৰাইভাৰবোৰ সকলো অচিনাকি মানুহ আৰু তাক লৈ ৰাজ্যত আৰম্ভ হৈছে বিৰল প্ৰতিক্ৰিয়া আৰু এই প্ৰতিক্ৰিয়াৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আজি আকৌ বাক্য প্ৰদান কৰিছে মই থাকোঁতে নো কম্প্ৰমাইজ যদি কম্প্ৰমাইজ কৰা যায় অসমীয়া জাতিৰ ধ্বংস হ'ব হয় কম্প্ৰমাইজ নকৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আসলতে কি কথা ক'লে আপোনালোকৰ মাজত উপস্থাপন কৰিছো ভিডিঅ'টি হেকলৈকে চাব লগতে এনেবোৰ বাবাতৰি পাই থাকিব হলে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব মহানগৰত অচিনাকি কেব চালক থকাটো একেবাৰে সঁচা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পুনৰ বিস্ফোৰণ প্ৰতিবাদ কৰিলেও কোনো কম্প্ৰমাইজ কৰা নহব প্ৰতিবাদ কৰিলেও মহানগৰীত অচিনাকি কেব চালক থকাটো সঁচা প্ৰতিবাদ কৰি 2-4 দিন গাড়ী চলোৱা বন্ধ কৰিলেও উপায় নাই এইখন চৰকাৰৰ কাৰ্যকালতে সকলো হিচাপ নিকাচ হ'ব কেব চলোৱা বন্ধ কৰিলেও মই খুলি দিবলৈ কেতিয়াও নকওঁ মই কেৱল অচিনাকি চালকক লৈহে এই কথাটো কৈছিলোঁ থলুৱা চালকে মোৰ কথা গাত পাতি ল'ব নালাগে বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য বহু চালকে মোক ফোন কৰি মোৰ কথাত হয় বৰ দিছে অচিনাকি লোকৰ বিৰুদ্ধে এই চৰকাৰ কঠোৰ নিশ্চয় হ'ব আৰু ভৱিষ্যতেও হ'ব এইবাৰ কম্প্ৰমাইজ কৰিলে অসম শেষ হৈ যাব 15 পৰা 20 বছৰ পৰ্যন্ত মই ঠিক কৰি যাম বাকি সকলো নতুন প্ৰজন্মৰ হাতত অচিনাকি ওলা উবেৰ চালকক পুনৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰতিবাদ কৰিলেও মহানগৰীত অচিনাকি কেব চালক থকাটো সঁচা মই কোনো কম্প্ৰমাইজ নকৰোঁ 2 দিন যদি বন্ধ হৈ থাকে মোৰ একো কৰাত নাই মই অচিনাকি মানুহক কৈছিলোঁ কিন্তু থলুৱা মানুহে যদি গাত পাতি লয় মোৰ কৰাৰ একো নাই বুলি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ডাঙৰ মন্তব্য ইয়াক লৈ আপোনালোকৰ যদি কিবা ক'বলগীয়া আছে ভিডিঅ'টিৰ কমেণ্টত নিশ্চয় জনাব মুছলমান সকলৰ বাবে এটা বহুতে বেয়া খবৰ এটা বহুতে ডাঙৰ খবৰ হয় চৰকাৰে অকল মুছলমানক টাৰ্গেট কৰি লৈ বিভিন্ন ধৰণৰ কাম কৰি আছে আৰু ইতিমধ্যে এটা নতুন আইন প্ৰণয়ন হ'বলৈ গৈ আছে যি আইনৰ অধীনত ধ্বংস কৰি দিয়া হ'ব ভাৰতবৰ্ষত থকা যিমান মাদ্ৰাছা কোনো মাদ্ৰাছাই ভাৰতবৰ্ষত চলিব নোৱাৰে ইতিমধ্যে শিক্ষা বিভাগৰ পৰা মাদ্ৰাছা বোৰ্ড ভাঙি দিয়াৰ এক নতুন আইন প্ৰণয়ন কৰিবলৈ গৈ আছে বিজেপি চৰকাৰে জনাই গৈছে সবিশেষ ভিডিঅ'টি শেষলৈকে চাব হয় মাদ্ৰাছা বোৰ্ড সম্পূৰ্ণৰূপে নিক্ষেপ কৰিব চৰকাৰে মাদ্ৰাছা কাঢ়ি নিয়াৰ অভিযোগ আনিছে সংখ্যালঘুৱে জনাইছো সবিশেষ ভিডিঅ'টি চাই থাকিব নতুন আইন অনুমোদনৰ পাছতে ক্ষোভিত হৈ পৰিছে সংখ্যালঘু সমাজ কেৱল এটা ধৰ্মক টাৰ্গেট কৰি এই নতুন আইন অনাৰ অভিযোগ আনিছে সংখ্যালঘু সমাজে মাদ্ৰাছা শিক্ষা বোৰ্ড বন্ধ কৰিবলৈ চৰকাৰৰ নতুন নীতি সম্পূৰ্ণৰূপে মাদ্ৰাছা বোৰ্ড বিলুপ্ত কৰিব চৰকাৰে সংখ্যালঘুক লৈ নতুন আইন প্ৰণয়নৰ সিদ্ধান্ত চৰকাৰৰ মাদ্ৰাছা বোৰ্ডৰ সলনি অনা হ'ব সংখ্যালঘু শৈক্ষিক প্ৰতিষ্ঠান আইন ইছলাম শিখ জৈন খ্ৰীষ্টান বৌদ্ধ ফাৰ্চীও অন্তৰ্ভুক্ত নতুন আইনত পূৰ্বে মুছলমানৰ মাদ্ৰাছাক সংখ্যালঘু শিক্ষানুষ্ঠানৰ মৰ্যাদা দিছিল চৰকাৰে নতুন আইন কাৰ্যকৰী হ'লেই বিলুপ্ত হৈ পৰিব মাদ্ৰাছা শিক্ষা বোৰ্ড সলনি গঠন হ'ব সংখ্যালঘু শিক্ষা প্ৰাধিকৰণ নতুন আইন অনুমোদনৰ পাছতে ক্ষোভিত হৈ পৰিছে এইবাৰ সংখ্যালঘু সমাজ কেৱল এটা ধৰ্মক টাৰ্গেট কৰি এই নতুন আইন অনাৰ অভিযোগ আনিছে সংখ্যালঘু সমাজে হয় আপুনিও যদি এজন সংখ্যালঘু আপোনাৰ মতামত এই ভিডিঅ'টোৰ কমেণ্টত জনাবলৈ নেপাহৰিব ৰাজ্যত চলি আছে উচ্ছেদ অভিযান এটা ধৰ্মক টাৰ্গেট কৰি অৰ্থাৎ অকল মিয়া মুছলমানসকলক টাৰ্গেট কৰি চলি আছে উচ্ছেদ অভিযান আমি মছজিদটো ভাঙি নিদিবলৈ আপত্তি কৰিছিলোঁ কিন্তু ভাঙি দিলে কিন্তু স্মহান আৰু চাহ বাগানৰ কিয় উচ্ছেদ হোৱা নাই বুলি প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশ্ন হয়
এতিয়া সংখ্যালঘু সংগ্ৰাম পৰিষদৰ প্ৰশ্ন আমি মছজিদটো ভাঙিবলৈ নাভাঙিবলৈ অনুৰোধ কৰিছিলোঁ কিন্তু মছজিদটোত ৰাতিপুৱাই ভাঙি দিয়া গ'ল কিন্তু ইয়াত থকা চাহ বাগানে শ্মশান কিয় ভাঙা নহ'ল বুলি প্ৰশ্ন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে অকল এটা ধৰ্মক মিয়া মুছলমানক টাৰ্গেট কৰি এই উচ্ছেদ অভিযান চলি আছে বুলি অভিযোগ উত্থাপন কৰিছে সংখ্যালঘু সংগ্ৰাম পৰিষদে বিশ্বনাথত উচ্ছেদ অভিযানৰ মাজতে সংখ্যালঘু সংগ্ৰাম পৰিষদৰ এটা হুংকাৰ এটা মছজিদ ভাঙি পেলোৱাকৈ চৰকাৰক প্ৰশ্ন কৰিছে সংখ্যালঘুৱে আমি মছজিদটো ভাঙি নিদিবলৈ আপত্তি কৰিছিলোঁ ভাঙি দিলে কিন্তু শ্মশান আৰু চাহ বাগানত কিয় উচ্ছেদ চলোৱা নহ'ল বুলি প্ৰশ্ন কৰিছে সংগঠনটোৱে যদি বেদখল উচ্ছেদ কৰে তেন্তে সকলোকে উচ্ছেদ কৰক হিন্দু মুছলমান কৰি লাভ নাই যদি চৰকাৰী ভূমিত আছে সকলোকে ভাঙিব লাগিব কাৰোবাত সকলোকে ভাঙিব লাগিব বুলি প্ৰতিবাদ সাব্যস্ত কৰিছে এই সংগঠনটোৱে উচ্ছেদৰ নামত কোনো কাৰণতে একপক্ষীয় নীতি মানি লোৱা নহ'ব উচ্ছেদ প্ৰকৃত ভাৰতীয় চৰকাৰে পুনৰ সংস্থাপন দিব লাগিব হয় উচ্ছেদিতক প্ৰকৃত ভাৰতীয় যদি হয় চৰকাৰে পুনৰ সংস্থাপন দিবই লাগিব অন্যথা ভয়াৱহ আন্দোলনৰ হুংকাৰ সংখ্যালঘু সংগ্ৰাম পৰিষদৰ উচ্ছেদস্থলীত উপস্থিত হৈ সংগঠনটোৰ সাধাৰণ সম্পাদক নাজিৰ আহমেদৰ তীব্ৰ আক্ৰমণৰ চৰকাৰক ৰাস্তাতে শৃংখল চলিহাৰ পিঠিত ইটোৰ পিছত সিটো কোপ হয় শৃংখলক লগ পাই পিঠি ফৰফৰা হোৱাকৈ ঢকিয়ালে শিক্ষকে ৰাস্তাতে শৃংখল চলিহাৰ পিছত ইটোৰ পিছত সিটো কোপ শৃংখলক লগ পাই পিঠি ফৰফৰাই যোৱাকৈ ঢকিয়ালে শিক্ষকে প্ৰাক্তন শিক্ষক চুলতান আহমেদে ঢকিয়ালে শিক্ষকক বছৰৰ মূৰত শৃংখলক লগ পাই ঢকিয়ালে শিক্ষক চুলতান আহমেদে বহুদিনৰ মূৰত মৰমৰ শিক্ষকগৰাকীক লগ পাই নষ্টালজিক হৈ পৰিল শৃংখল চলিহা এইবাৰ বিজেপিত যোগদান প্ৰাক্তন IPS আনন্দ মিশ্ৰই হয় শেহতীয়াকৈ ডাঙৰ খবৰ লাভ কৰা গৈছে কাইলৈ বিজেপিত যোগ দিব প্ৰাক্তন IPS আনন্দ মিশ্ৰই বিজেপিত যোগদান কৰিব প্ৰাক্তন IPS আনন্দ মিশ্ৰই কাইলৈ আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল আনন্দ মিশ্ৰ IPSৰ চাকৰি এৰি সোমাইছিল ৰাজনীতিত জনস্বৰাজ পাৰ্টিৰ যুৱ সভাপতি পদত আছিল মিশ্ৰ যুৱ সভাপতি পদৰ পৰা পদত্যাগ কৰিছে মিশ্ৰই বাক্সাৰ পৰা বিজেপিৰ টিকট লাভৰ সম্ভাৱনা আছে আনন্দ মিশ্ৰৰ বিজেপিত যোগদান কৰিব প্ৰাক্তন IPS আনন্দ মিশ্ৰই কাইলৈ আনুষ্ঠানিকভাৱে যোগ দিব বিজেপিত 2024 চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাৰ্থী আছিল আনন্দ মিশ্ৰ IPSৰ চাকৰি এৰি সোমাইছিল ৰাজনীতিত জনস্বৰাজ পাৰ্টিৰ যুৱ সভাপতি পদত আছিল মিশ্ৰ